এয়া আজি আমাৰ বিশ্ব ফাৰ্মাচিষ্ট ডেৰ ধলপুৰত আয়োজন কৰিছে বৃহৎভাৱে। আমি তালৈকে গৈ আছোঁ। এয়া বিহপুৰীয়া পাইছোঁহি। ইয়াৰ পিছতে আমি গেট টুগেডাৰ কৰিম। আমাৰ ছিনিয়ৰ দলেদা আছে, ৰাজীৱ দা আছে, ভূঞা। আমি ভূঞা 12 ভূঞা ইয়াত দুজন আহিছোঁ, লগতে ময়ো আছোঁ বাৰু। এয়া পংকজ দাটো আছেই, দলেদা আহিছে ইমান দূৰৰ পৰা। ইয়াত দলেদা আৰু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি পলম কৰিব খোজা নাই। গতিকে সকলোকে য'তে শুভ্ৰমৰোতি কল্যাণম আৰোগ্যং সুখ সম্পদম। আমি আজি এই ফাৰ্মাচিষ্টৰ শিক্ষক যিটো আমি দেশৰ সহস্ৰজনৰ, আমি দেশৰ জনগণৰ, আমি দেশৰ সহস্ৰজনৰ, আমি দেশৰ জনগণৰ জনৰ ধনী দুখীয়া ভেদে আৰ্ত জনৰ আৰম্ভণি খুব সুমধুৰ কৰি তুলিলে। মই এই মুকলি সভাত কেক কটা পৰ্ব অনুষ্ঠিত কৰা হৈছে। আজিৰ হেপী ফাৰ্মাচিষ্ট ডে, হেপী ফাৰ্মাচিষ্ট ডে। ফাৰ্মাচিষ্টক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নিমন্ত্ৰণ ৰক্ষা কৰি তেওঁলোক আহি আমাৰ মঞ্চত উপস্থিত হৈছেহি। আমাৰ উদ্যোক্তা মণ্ডলীয়ে আমাৰ অসমীয়াৰ স্বাভিমান এখন গামোচা আৰু লগতে এটা কৰিছে এখনি ফুলাম গামোচা, লগতে এটি গছ পুলিৰে ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে, লগতে এটি গছ পুলি। ডক্টৰ দীপেন বৰা ডাঙৰীয়াক সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ। এয়া দীপেন বৰা ডাঙৰীয়া, তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছে এখনি ফুলাম গামোচা আৰু এটি গছ পুলিৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছে। মই তেখেতৰ এখন ফুলাম গামোচা আৰু এটি গছ পুলিৰে সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। তেখেতৰ সুস্বাস্থ্য এয়া তেখেতক এটি গছ পুলি উপহাৰ দিয়া হৈছে। লখিমপুৰ চিকিৎসা মহাবিদ্যালয় মই ঘিলামৰ BPSC ব্লকৰ মই বগিনেনী ব্লক PSC মই ব্লক ফাৰ্মাচিষ্ট। তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি এটি গছ পুলি উপহাৰ হিচাপে দিয়া হৈছে। নমস্কাৰ, মোৰ নাম শ্ৰী উদ্দীপন সোণোৱাল, মই চিৰাজুলি চাহ বাগিচাৰ চিকিৎসালয়ৰ ফাৰ্মাচিষ্ট। তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰা হৈছে। নমস্কাৰ, মোৰ নাম শ্ৰী ভৈৰৱজ্যোতি ভূঞা, মোৰ নিজৰ ফাৰ্মাচী আছে বঙালমৰা। তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰা হৈছে। নমস্কাৰ, মোৰ নাম দিগন্ত শৰ্মা, মই বাঁহগৰা মিনি PSCত কাম কৰোঁ, ঘৰ বিহপুৰী হস্পিটেলৰ ফাৰ্মাচিষ্ট। তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰা হৈছে। তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি এটি গছ পুলি উপহাৰ। মোৰ নাম প্ৰাঞ্জল লাহন, মই বিলমাৰী বনগাঁও PSC হস্পিটেলৰ ফাৰ্মাচিষ্ট। তেখেতৰ ইয়াত উপস্থিত সমূহ ফাৰ্মাচিষ্টক আজি বিশ্ব ফাৰ্মাচিষ্ট দিৱসৰ শুভকামনা জনাইছোঁ। মই শ্ৰী ৰাজীৱ কুমাৰ ভূঞা, ঘামৰা মিনি PSCৰ ফাৰ্মাচিষ্ট হিচাপে কৰ্মৰত। তেখেতৰ মই পুলবৰ গোহাঁই, চাউলুৱা মিনি PSCৰ ফাৰ্মাচিষ্ট। নমস্কাৰ, মই ৰাজু চুতীয়া, ঢকুৱাখানা RBS কেয়াৰ ফাৰ্মাচিষ্ট। নমস্কাৰ, মই শ্ৰী পংকজ কুমাৰ দাস, বঙালমৰা C ফাৰ্মাচিষ্ট। তেখেতৰ সুস্বাস্থ্যৰ লগতে এটি গছ পুলি উপহাৰ। মোৰ নাম শ্ৰী নবীন পেগু, গহপুৰ চিভিল চিকিৎসালয়ৰ ফাৰ্মাচিষ্ট। তেখেতৰ সুস্বাস্থ্য আৰু কৰ্মজীৱনৰ অভিনন্দন জ্ঞাপন কৰা হৈছে। নমস্কাৰ, মই নয়ন হাজৰিকা, ধলপুৰ ব্লক PSCৰ মই ফাৰ্মাচিষ্ট। তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰা হৈছে, লগতে এটি গছ পুলি উপহাৰ হিচাপে দিয়া হৈছে। নমস্কাৰ, মই জনত কুমাৰ বৰুৱা, খেৰাজকাল ষ্টেট ডিছপেঞ্চাৰী ফাৰ্মাচিষ্ট। মই ধলপুৰ খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ ফাৰ্মাচিষ্ট। তেখেতৰ তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি এটি গছ পুলি উপহাৰ হিচাপে দিয়া। BPSC ফাৰ্মাচিষ্ট। তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি এটি জনোৱা হৈছে। ডাক্তৰ দেউৰী বাইদেউ, জ্যেষ্ঠ ফাৰ্মাচিষ্ট ৰাতুল শৰ্মা ৰাখি আহিছে।
আৰু সেই ধাৰাটো ক্ৰমে ক্ৰমে আগুৱাই নি আজি আমাৰ মাজত আমি ডাঙৰ এখন ফাৰ্মাচিষ্টৰ এখন সমাজ পাইছোঁ। খুব ডাঙৰ ৰোল আছে আৰু সেই ৰোলটো আমি সদায় মনত ৰাখিব লাগে। গতিকে এইবিলাক কথা স্বাস্থ্য সম্পৰ্কৰ লগত আমন্ত্ৰণ জনাব বিচাৰিছোঁ ডক্টৰ দীপেন বৰা। মোৰ পৰিচয়টো মই জনাই দিওঁ। মোৰ পৰিচয় প্ৰথমতে ফাৰ্মাচিষ্ট হয়। মই প্ৰথমতে ডিপ্ল'মা ফাৰ্মাচী মই কৰিছোঁ। আমাৰ সভাপতি কৌশিক বৰা ডাঙৰীয়াৰ লগত মোৰ ৰুমমেট হয় আৰু মোৰ বন্ধু ইয়াত আছে ৰাণা শইকীয়া, প্ৰসেনজিৎ নাগ আৰু মোৰ ছিনিয়ৰ দিগন্ত শৰ্মা। বহুতখিনি ফাৰ্মাচিষ্ট মোৰ চিনাকি হয়। কোৰ্চটোৰ ডিফাৰেঞ্চ একো নাই, খালি এটা মই ডিফাৰেঞ্চ দেখিছোঁ যে আমাৰ MBBS কোৰ্চত ক্লিনিকেল এছপেক্ট ধন্যবাদ দীপন সোণোৱাল। শেৱালি তোৰ দুখত দুখী আকাশৰ তৰাবোৰে আৰু জোনবাই মনে ধৰি কেনে যাব চাগে আশা অমৃত साहले विदेश चली मोरे ढोली जब हमरा कहाँ के ढूली साहले विदेश चली मोरे ढोली जब हमरा कहाँ से ढूली बुढ़िया बुढ़ा से लगा पानी कोरी तो मोरम दान गभो राजी बेटा स्पीकर में है तो लगा तुम जाने स्वामी तुम्हें मुर्गी आरे किया बकर मनी कोकनु गोया होय नवाला कोकनु गोया चिला बिसरी होय जोगाला जानो
তুমি নাচনি এতিয়া যে গাভৰু বিয়া হাচুকা ক'লে অকণমান মই বিচাৰিছো সুগন্ধি গোলাপ বিচাৰে জাতি তুমিয়ে মোৰ মৰম জান যুগে যুগে যুগমীয়া তুমিয়ে মোৰ মৰম জান যুগে যুগে যুগমীয়া দিনৰ পোহৰ ৰং চমীয়া ৰাতি হয় ৰংগমীয়া মৰম যেনে তেনে নহয় বুলি কিয় ভাবিছা বহি লওঁ মই